নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। ভাৰত আৰু ইংলেণ্ডৰ মাজত টেষ্ট সিৰিজৰ শুভাৰম্ভ হ'বলৈ গৈ আছে। মাজত আৰু বেছি ঘণ্টা সময় নাই। মই সাধাৰণতে ভিডিঅ'টো দিনৰ ভাগত প্ৰস্তুত কৰিম বুলি ভাবিছিলোঁ, কিন্তু এনেকুৱা বিভিন্ন ধৰণৰ কাৰণ হ'ল। ক্লাছ যাবলগীয়া হ'ল, ক্লাছ আহি পেলাই আকৌ শুই থাকিবলগীয়া হ'ল, আকৌ শুই উঠিছোঁ একেবাৰে 6:30 বজাত সন্ধিয়া। গতিকে ভিডিঅ'টো প্ৰস্তুত কৰোঁতে যথেষ্ট দেৰি হৈ গ'ল, কাৰণ আপোনালোকে জানে যে আৰু কেইঘণ্টামানৰ পাছতে খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু প্ৰথমখন মেচ অনুষ্ঠিত হ'ব হায়দৰাবাদৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত। গতিকে সেইটো ষ্টেডিয়াম সাধাৰণতে যদি আমি পিটছ ৰিপৰ্টৰ কথা ক'বলৈ যাওঁ, আজি চিধাই পিটছ ৰিপৰ্টৰ পৰা আৰম্ভ কৰিলোঁ। পিটছ ৰিপৰ্টৰ কথা ক'বলৈ গ'লে ইয়াত পূৰা ফ্লেট পিটছ হয় সাধাৰণতে, আৰু বহুত ৰান কৰা দেখিবলৈ পোৱা যায়। প্ৰথম ইনিংছৰটো এভাৰেজ স্ক'ৰ গোটেই 400+ এভাৰেজ আছে। গতিকে আমি যথেষ্ট ৰান দেখিবলৈ পাৰোঁ, আৰু স্পিন ফ্ৰেণ্ডলিটো হৈ সাধাৰণতে যেতিয়া ফ্লেট ট্ৰেক হ'ব, পিটছত ৰান বেছি কৰিব পাৰে, বেটাৰৰ বাবে উপযোগী হয়, তেতিয়া সাধাৰণতে পিটছত সদায় বেটিঙৰ বাবে উপযোগিতা থকা দেখিবলৈ পোৱা যায়। আৰু এইখন পিটছক বহুতে বিভিন্ন ধৰণে সমালোচনাও কৰিছে। যিখন ৰাজীৱ গান্ধী, যিখন ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামৰ যিখন পিটছ হয় হায়দৰাবাদৰ, আমাৰ ভাৰতৰ পূৰ্ব ক্ৰিকেটাৰ হৰভজন সিঙে কৈছে যে ইয়াত যিসকল লোকে পিটছ বনায়, তেওঁলোকে আমাৰ ভাৰতৰ যিবিলাক নেশ্যনেল হাইৱে আছে, ভাৰতৰ যিবিলাক ৰাস্তা আছে, সেইবিলাক ৰাস্তা বনোৱাৰ কাৰণেও কণ্ট্ৰেক্ট লাভ কৰিব লাগে। সেইবিলাক ৰাস্তা বনোৱাৰ কণ্ট্ৰেক্ট লাভ কৰিবলৈও কিন্তু যিসকল লোকে ইয়াত পিটছ বনায় তেওঁলোক যোগ্য হৈ উঠিছে। এনেধৰণে আগতে আমি কোৱা শুনিছোঁ। গতিকে এনেকুৱা ফ্লেট পিটছ, এনেকুৱা ইমান ৰান হোৱা পিটছ আমি তাত দেখিবলৈ পাওঁ। তাক তেনেকুৱা ধৰণে সমালোচনা কৰিবলগীয়া হৈছে যে নেশ্যনেল হাইৱে বনাব লাগে এইখন, যিবিলাক পিটছ ইয়াত যিবিলাক মানুহে বনায়। গতিকে সেইটো বহুত সাংঘাতিক এটা কথা হৰভজন সিঙৰ পৰা এটা সময়ত কোৱা হৈছিলে। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে বলাৰৰ বাবে কিন্তু ইয়াৰ বৰ বেছি বিশেষ আমি নাপাওঁ। পেচ বলাৰৰ বাবে স্পিনাৰৰ ক্ষেত্ৰত আমি বৰ ভাল দেখা পাওঁ। স্পিনাৰে ইয়াত ভাল প্ৰদৰ্শন কৰিব পাৰে। আমি যদি ক'বলৈ যাওঁ, সেইবাবে দুয়োটা টিমত 3-4টা এনেকুৱা ধৰণৰ স্পিনাৰ আমি দেখিবলৈ পাম। ইংলেণ্ডৰ ফালৰ পৰা আমি শুনা পাইছোঁ যে 3টা স্পিনাৰ এইবাৰ নমাব। গতিকে সেইটো চাবলগীয়া হ'ব, তেওঁলোকৰ স্পিনাৰে কেনেকুৱা ধৰণৰ কি কৰিব পাৰে, কেনেকুৱা ধৰণৰ কি বিশেষ কৰিব পাৰে। গতিকে স্পিনৰ যুঁজখন চাবলগীয়া হ'ব। আৰু আমি যদি ক'বলৈ যাওঁ এতিয়া প্লেয়াৰৰ কথা, আমাৰ ভাৰতৰ বিৰাট কোহলীয়ে নাম উঠাই ল'লে। প্ৰথম দুখন টেষ্ট মেচৰ পৰা নাম উঠাই লৈছে, আপোনালোকে জানে। আৰু হয়তো তেখেতে গোটেই ছিৰিজটোতো নাথাকিব পাৰে। ৰাম মন্দিৰ উদঘাটনৰ সময়ত তেখেতক মতা হৈছিলে প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত, কিন্তু বিৰাট কোহলি, অনুষ্কা শৰ্মা কোনো এগৰাকী নগ'লে, দুয়োগৰাকীকে মতা হৈছিল। আৰু ইয়াৰ পৰা সাধাৰণতে ভবা হৈছে যে তেওঁলোকৰ হয়তো ছেকেণ্ড যিটো সন্তান সেইটো আহিবলৈ হৈ আছে, যাৰ বাবে তেওঁলোকে এই গোটেইখিনি অনুষ্ঠান মিছ কৰিছে। ভাৰতৰ হৈ খেলাই হওক বা সেই প্ৰাণ প্ৰতিষ্ঠালৈ নোযোৱাটোৱে হওক, তাক লৈ পেলাই সংবাদ মাধ্যমত বৰ্তমান সময়ত এটা কথা চলিছে যে হয়তো অনুষ্কা শৰ্মা আৰু বিৰাট কোহলিৰ দ্বিতীয় সন্তান আহি আছে, যাৰ বাবে তেওঁ ৰিস্ক ল'ব বিচৰা নাই, সেইবাবে খেলা নাই। আৰু বৰ্তমান সময়ত খবৰ ওলাই আহিছে যে ৰজত পাটিদাৰ, বিৰাট কোহলি নাই যিহেতু, বিৰাট কোহলিৰ ঠাইত ৰজত পাটিদাৰক টেষ্ট সিৰিজৰ ক্ষেত্ৰত ৰিপ্লেচ কৰা হৈছে। বিৰাট কোহলিৰ ঠাইত ৰজত পাটিদাৰক স্থান দিয়া হৈছে। ৰজত পাটিদাৰে 11ত পায় নাপায় সেইটো বাৰু পাছৰ কথা, কিন্তু স্থানটো দিয়া হৈছে। 15ৰ ভিতৰত বৰ্তমান সময়ত আছে। যিহেতু এক্সপিৰিয়েঞ্চৰ বেছি চলে নাপায়, কাৰণ চিধাই ডেবিউ হ'বলৈতো যিহেতু অলপ হয়তো টান হ'ব, চিধাই ডেবিউ কৰাই দিব নোৱাৰে। গতিকে চাবলগীয়া হ'ব কাক দিয়ে, কেনেকৈ দিয়ে। মোৰ মতেতো ৰজত পাটিদাৰ চিধাই নেখেলিব, আৰু বেলেগ বহুত প্লেয়াৰ আছে যেতিয়া। আৰু কে এল ৰাহুলৰ ফালৰ পৰা কোৱা হৈছিলে যে তেওঁ উইকেট কিপিং নকৰে এইখন খেলৰ ক্ষেত্ৰত, এইটো ছিৰিজৰ ক্ষেত্ৰত সাধাৰণতে। গতিকে কে এল ৰাহুলৰ ঠাইত আমি বেলেগ এজন উইকেট কিপাৰ দেখিব পাৰোঁ, হয়তো কে এছ ভৰত, নহয়তো ধ্ৰুৱ জুৰেল। আৰু ছিনিয়ৰিটি বেচিছৰ ফালৰ পৰা চাবলৈ গ'লে কে এছ ভৰতৰ চান্সটো বেছি। তেওঁ আগৰ পৰা ইণ্ডিয়াৰ হৈ পেলাই উইকেট কিপিং কৰা দেখা গৈছিলে। ধ্ৰুৱ জুৰেলৰ কথা ক'বলৈ গ'লে, ধ্ৰুৱ জুৰেলে আজিলৈকে ডেবিউয়ে কৰা নাই, আজিলৈকে ইণ্ডিয়াৰ হৈ খেলাই নাই। গতিকে ছিনিয়ৰিটিৰ ফালৰ পৰা চাবলৈ গ'লে কিন্তু কে এছ ভৰতৰ চান্সটো আমি ইয়াত বেছিকৈ দেখিবলৈ পাইছোঁ। বাকী ইংলেণ্ডৰ টিমৰ কথা ক'বলৈ গ'লে, জেমছ এণ্ডাৰছনক প্ৰথমখন টেষ্টৰ কাৰণে ৰেষ্ট দিয়া হৈছে বুলি এটা খবৰ ওলাইছে। তেনেকুৱা ধৰণৰ খবৰ এটা আমাৰ কাণত আহি পেলাই পৰিছেহি। খেলখনত গম পাম, কিন্তু বহুত এনেকুৱা ফিক্স কৰি দিছে বহুতো মিডিয়াৰ ফালৰ পৰা যে জেমছ এণ্ডাৰছনে নেখেলে। আৰু এটা কথা কোৱা হৈছে যে তেওঁলোকৰ ফালৰ পৰা 3টা স্পিনাৰ খেলোৱা হ'ব, সেইটোতো শুনিছে আপোনালোকে। এজন সাংঘাতিক তেওঁলোকৰ বলাৰ আছে কাইলৈ দিনটো, প্ৰথম দিনটোত হয়তো তেওঁলোক, বা প্ৰথম দিনটোৱে হ'ব, যিদিনাই নহওক, যিদিনাই তেওঁ বলিং কৰে, তেওঁ কিন্তু সাংঘাতিক বলিং কৰিব পাৰে। তেওঁৰ নাম হৈছে ৰেহান আহমেদ। ইংলেণ্ডৰ ৰেহান আহমেদ বোলা বলাৰজনৰ ওপৰত আপোনালোকে অলপ দৃষ্টি ৰাখিব। মই পাৰ্চনেলি তেখেতৰ খেল চাইছোঁ আৰু বহুত ভাল প্ৰদৰ্শন কৰাও দেখিছোঁ। আণ্ডাৰ-19 ৱৰ্ল্ড কাপ খেলা প্লেয়াৰ হয়, যথেষ্ট ভাল স্পিনাৰ আছিলে। গতিকে ইংলেণ্ডে সেইজন এজন ভাল বলাৰ পাইছে, গতিকে তেওঁৰ ওপৰত আমাৰ দৃষ্টি থাকিব। আৰু আমি যদি ক'বলৈ যাওঁ, 3জন স্পিনাৰৰ কথাটো মই ক'লোঁ ইংলেণ্ডৰ, আৰু তেওঁলোকৰ হেৰি ব্ৰুকে ব্যক্তিগত কাৰণত গুচি গৈছে। হেৰি ব্ৰুকো এনেকুৱা এজন প্লেয়াৰ যি ইংলেণ্ডৰ স্কোৱাডত আছিলে, কিন্তু তেওঁ নাম উঠাই লৈ পেলাই ইংলেণ্ডলৈ গুচি গৈছে। আৰু দেন এতিয়া আমি আহিছোঁ ভাৰতৰ
ৰেকৰ্ডৰ কথা সাধাৰণতে ভাৰত ইংলেণ্ডৰ ৰেকৰ্ডৰ কথা ৰেকৰ্ড কিন্তু ইমান ভাল নহয় দুয়োটা টীমৰ মাজত যিমানখিনি খেল হৈছে 131খন টেষ্ট মেচ হৈছে তাৰ ভিতৰত 50খন জিকিছে ইংলেণ্ডে আৰু 31খন মানহে জিকিছে কিন্তু ইণ্ডিয়াই গতিকে সেইবিলাক বাৰু আগৰ কথা বাকী ভাৰতত খেল হ'লে আমি কি দেখা পাওঁ সাধাৰণতে সদায় আমি দেখিবলৈ পাওঁ ভাৰতৰ অশ্বিন আৰু জাদেজা এই দুজনৰ ওপৰত কিন্তু বহুত বেছি খেলখন নিৰ্ভৰ কৰে বহুত বেছি নিৰ্ভৰ কৰে মানে এওঁলোকৰ বিশেষকৈ বলিঙৰ ওপৰত বহুত বেছি নিৰ্ভৰ কৰে এওঁলোকৰ পাক ঘূৰণি বল সহজতে কিন্তু ধৰিব নোৱাৰে বেটাৰে গতিকে বহুত সমস্যাৰ সন্মুখীন হয় জাদেজা আৰু অশ্বিনৰ বলিঙত আৰু সিফালে আপোনাৰ এইবাৰ কুলদীপ যাদৱকো হয়তো নমাই দিব পাৰে বাকী এইখিনি কথা আলোচনা কৰিলোঁ যথেষ্টখিনি কথা আলোচনা কৰিলোঁ এতিয়া প্লেইং 11 কেনেকুৱা হ'ব পাৰে আমি এবাৰ চাই লওঁ ভাৰতৰ প্লেইং 11 এনেকুৱা হ'ব পাৰে ৰোহিত শৰ্মা অধিনায়ক যশস্বী জয়ছোৱাল শুভমান গিল শ্ৰেয়স আয়াৰ কে.এল. ৰাহুল কে.এছ. ভৰত আৰ অশ্বিন ৰবীন্দ্ৰ জাদেজা কুলদীপ যাদৱ মহম্মদ সিৰাজ আৰু যশপ্ৰীত বুমৰাহ গতিকে 3টা স্পিনাৰলৈ ভাৰতে নামিব বিচাৰিব আৰু 3জন স্পিনাৰৰ ওপৰত বহুত বেছি নিৰ্ভৰ কৰিব বাকী ভাৰতীয় বেটাৰসকলৰ প্ৰদৰ্শনৰ ওপৰতো কিন্তু বহুত নিৰ্ভৰ কৰিব বাকী ইংলেণ্ডৰ টীমটো এনেকুৱা জেক ক্ৰলি বেন ডাকেট জো ৰুট অলি পপ জনি বেয়াৰষ্টো বেন ষ্টুকছ বেন ফোক্স ৰেহান আহমেদ জেক লিছ মাৰ্ক উড আৰু অলি ৰবিনছন গতিকে এওঁলোকৰো এটা যথেষ্ট শক্তিশালী টীম নমাব আৰু ইয়াত বিশেষকৈ টেষ্ট প্লেয়াৰ বহুত আছে কেৱল হোৱাইট বলৰ প্লেয়াৰে নহয় কেৱল টেষ্ট খেলা প্লেয়াৰো কিন্তু বহুত আছে বিশেষজ্ঞ টেষ্টৰ বহুত আছে বতৰাটো আপোনালোকক বোনাছ দিয়ে থাকোঁ গতিকে বতৰৰ কোনো সমস্যা নাই ভালদৰে 5 দিন খেল অনুষ্ঠিত হ'ব লাগে কোনো ধৰণৰ বৰষুণৰ ফৰকাষ্ট এতিয়া দেখুওৱা নাই এতিয়া আহিছোঁ কনচাৰ্ণৰ কথা ভয় খাবলগীয়া কথা আছে খেলখনৰ ক্ষেত্ৰত গোটেই ছিৰিজটোৰ ক্ষেত্ৰতে ইংলেণ্ডৰ যিটো টেষ্টত T20 টাইপৰ খেল খেলা এটা মানসিকতা গঢ় লৈ উঠিছে বেছবলৰ মানসিকতা সেইটোক লৈ পেলাই বৰ্তমান সময়ত অলপ উদ্বিগ্নতা নথকা নহয় ভাৰতীয় সমৰ্থকসকলৰ মাজত গতিকে সেইটোক লৈ ভয় থাকিব কিন্তু আশা কৰিছোঁ যে ভাৰতীয় স্পিনাৰে সকলো চম্ভালি ল'ব বাকী আৰু এটা উদ্বিগ্নতা আছে ভাৰতৰ ৰাহানে নাই ভাৰতৰ পূজাৰা নাই এওঁলোক নথকাৰ বাবে মাজত খেলখন ধৰি ৰখোৱা কিন্তু মানুহৰ অনুপস্থিতি আমি দেখিবলৈ পাইছোঁ এওঁলোক দুজনে গোটেই খেলখন অকলে দমত ৰখাই থাকে লিকটীয়া হৈ লাগি ধৰি থাকে কিন্তু শ্ৰেয়স আয়াৰৰ দৰে প্লেয়াৰে কিন্তু তেনেকুৱা ধৰণৰ কামটো কৰিব পাৰিব বুলি মনে নধৰে গতিকে শ্ৰেয়স আয়াৰ আছে মাজত আমি দেখিবলৈ পাইছোঁ শ্ৰেয়স আয়াৰৰ ওপৰতো কিন্তু বহুত দায়িত্ব থাকিব তেনেকুৱা ক্ষেত্ৰত বাকী ইংলেণ্ডৰ বাৰু পেচ এটেকে ইমান বৰ বেছি কামত দিব নালাগে ইণ্ডিয়াত পেচ এটেকৰ কোনো কাম নাই আপোনালোকে জানেই মেইনলি স্পিনৰ যাদুটো চলিব আমি আশা কৰিছোঁ সদায় আমি জাদেজা আৰু অশ্বিনৰ ওপৰত প্ৰায় নিৰ্ভৰ কৰি থাকোঁ আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহ'ব আৰু স্পিন ফ্ৰেণ্ডলি টেকে বনাব সাধাৰণতে 5খন টেষ্ট মেচ আৰু WTCৰ ফাইনেল পোৱাৰ ক্ষেত্ৰতে এইটো টেষ্ট ছিৰিজ ভাৰতৰ কাৰণে গুৰুত্বপূৰ্ণ দীঘলীয়া টেষ্ট ছিৰিজ আৰু ইংলেণ্ডৰ দৰে টীমৰ লগত গতিকে ভাৰতে মেক্সিমাম পইণ্ট ইয়াৰ পৰা লাভ কৰিব বিচাৰিব গতিকে এই ভিডিঅ'টোৰ আৰু বেছি নাই আলোচনা কৰিবলগীয়া আমি আশা কৰিছোঁ যে ভাৰতে যদি প্ৰথম বেটিং কৰে 400+ দিয়ক সেইটো আমি আশা কৰিছোঁ হয়তো ৰোহিতৰ নহয়তো জয়ছোৱালৰ কোনোবা এটা কিবা আহক ডাঙৰ ইনিংছ আহক সেইটোতো আমি আশা কৰিম আৰু ৰোহিত বুলি ক'লে ঘৰুৱা পিটছতো কথা ক'বই নালাগে ৰোহিতৰ প্ৰদৰ্শন কেনেকুৱা আপোনালোকে জানেই গতিকে সেইটো আশা কৰিব পাৰোঁ এক্সপেক্ট কৰিব পাৰোঁ আৰু বলিঙৰ ক্ষেত্ৰত জাদেজা অশ্বিনৰ ওপৰত সদায় দৃষ্টি থাকিব গতিকে দেখা যাব কি হয় এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ভাল পালে যদি এটা লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকৰ লগৰ যিসকলৰ লগত আপোনালোকে ক্ৰিকেটৰ কথা আলোচনা কৰে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব আপোনালোকে যিমানে শ্বেয়াৰ কৰি থাকে যিমানে লাইক কৰি থাকে কমেণ্ট কৰি থাকে আমি বহুত উৎসাহ পাওঁ ভিডিঅ'বিলাক বনাই থাকিবলৈ যিমান ব্যস্ততাৰ মাজতো যিমান শুই মেলি উঠি ভাত বনাই থাকি তাৰ মাজতো কিন্তু ভিডিঅ' বনাবলৈ নেৰোঁ তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ